Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe to the channel for getting the notifications and share to those who might be helpful from this analysis. Our telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is India's current security doctrine. So এইটো আপোনাৰ 12th মেৰ আপোনাৰ এটা হে আছিলে নিউজ আছিলে so 12th মেৰ দিনাখন আছিলে আমাৰ বুদ্ধ পূৰ্ণিমা আৰু সেই দিনাখনে নৰেন্দ্ৰ মোদীয়ে মানে আমাৰ প্ৰাইম মিনিষ্টাৰে এটা এড্ৰেছ কৰিছিল আমাৰ মানে কান্ট্ৰিমেন সকললৈ মানে যেটো এতিয়া স্টেপ লৈছে আৰু যে আমাৰ এতিয়া অপাৰেচন সিন্ধুৰ আন্ডাৰত যিখিনি হৈ গল ভাৰত পাকিস্তানৰ মাজত যিখিনি যুদ্ধ হৈ গল ইয়াৰ পিছৰ স্টেপটো কেনেকুৱা হ'ব মানে আমি এতিয়া কি হিচাপে সেই বস্তুটোক মানে মানে কেনেকুৱা ধৰণৰ ধাৰণা কৰি ল'ব পাৰো আমি তেখেতে সেই কাৰণে আমাক এটা মানে এটা এড্ৰেছ কৰিছে okay so south operation sindoor is not just a name but it is a reflection of the feelings of millions of people of the country যে এটো এটা নামে নহয় আসলতে যে সেই পেহেলগামৰ ইনসিডেন্টত কি হৈছিলে যে আপোনাৰ হাজবেন্ডৰ আগত সৰি ওয়াইফৰ আগত হাজবেন্ডৰ মৃত্যু হৈছিলে ন আমি সেই ফটোখনে দেখি পাই আছিলো গতিকে মানে নিজৰ হিন্দুৰখিনি তেওঁ হেৰুৱাই দিবলগীয়া হৈছিলে মানে এনেকুৱা ধৰণৰ কিছুমান ইমোশন মানে হাঙুৰি লোৱা হৈছে যেটো অপাৰেচনৰ নাম so সেই কাৰণে কি কৰা হৈছে আমাৰ ইন্ডিয়াৰ ফালৰ পৰা 6th মে and 7th মে এই দুটা ডেট আমাৰ ইন্ডিয়ান ফোৰ্সে যিখিনি পাকিস্তানৰ টেৰৰ হাইডআউটস আছে বা তেওঁলোকৰ টেৰৰিজমৰ যিখিনি ট্ৰেনিং সেন্টাৰ আছে সেইখিনিত এটাক কৰিছে যেটো নেকি তেওঁলোকে মানে হবা নাছিলে কেতিয়াও এইখিনি কথা মই আপোনালোকক আগতেও বুজাইছো হলেও আজি মানে নৰেন্দ্ৰ মোদীয়ে দিয়া এড্ৰেছ হিচাপে কৈ আছো সো তেখেতে কৈছে যে তাৰে যিখিনি টেৰৰিষ্ট বেস যেনেকুৱা বাৱলপুৰ মুৰ্ডিকে এই নাম দুটা আমি পাইছো ন মুৰ্ডিকে নহয় সৰি মুৰিদকে সো এই দুটা হল মেইন খাটি তেওঁলোকৰ যত মানে terrorist base আছে বা গ্লোবাল টেৰৰিজম ইউনিভাৰ্সিটি বুলি কোৱা হৈছে সেইখিনি ডিস্ট্ৰয় কৰি দিছে more than 100 terrorists have been killed গতিকে আমাৰ ইন্ডিয়া এটা উপযুক্ত উত্তৰ দিছে উপযুক্ত আনসাৰ এটা দিছে গতিকে যেতিয়া এই স্টেপটো ললে তেতিয়া পাকিস্তানে মানে ডিপলি ডিসএপয়েন্ট হৈছে ফ্ৰাষ্ট্ৰেটেড হৈছে আৰু তেওঁলোকে নাভাবা নিচিন্তাকে আমাৰ ইন্ডিয়াৰ ফালে থকা স্কুল কলেজ গুৰুদ্বাৰা টেম্পলছ সিভিলিয়ানছৰ ঘৰ ব্ৰিগেডিয়াৰ্ছৰ ঘৰ এইবিলাকত এটেক কৰিছে সো মই কৈ আছো যে পাকিস্তানী সকলৰ যেটো এটেক হেতু মানে একেবাৰে নাভূত নাস্ৰুত আৰু আমাৰ ইন্ডিয়াই যেটো আনসাৰ দিছে তথাপিতো মানে আমাৰ ইন্ডিয়াই ইমান মানে ইৰেসপন্সিবল আনসাৰ এটা দিয়া নাই তেওঁলোকে টেৰৰিষ্ট মানে যিবিলাক ঘাটি আছে তাতেহে ডিস্ট্ৰয়টো কৰিছে কিন্তু তেওঁলোকে মানে নিৰীহ মানুহসকলকো হত্যা কৰিছে আৰু এটো প্ৰথম নহয় আগতেও এনেকুৱা কাম তেওঁলোকে বহুত কৰিছে তো চাওক যে যেতিয়া তেওঁলোকে এটো কৰিলে মানে আমাৰ ইন্ডিয়াৰ ফালৰ পৰাও সেই আনসাৰটো বেছি ষ্ট্ৰং হৈ গল মানে আমাৰ যিবিলাক ড্ৰোন বা মিসাইল এখিনি বহুত ষ্ট্ৰং ড্ৰোন মিসাইল আনি থোৱা আছে যেনেকুৱা S-400 গতিকে পাকিস্তানে আমাৰ ইন্ডিয়াৰ লগত ফেৰ মাৰিব নোৱাৰিলে তেওঁলোকৰ সিস্টেম বিলাকত আকাশতে মানে ডিস্ট্ৰয় কৰি দিয়া হল গতিকে তেওঁলোকে ভয় খালে আৰু তেওঁলোকে সেই কাৰণে মানে এটা ৰিকুৱেষ্ট পঠালে যে আমাৰ মানে এটো ভুল হৈছে আমি আৰু এটো কাম নকৰো যে আমি টেৰৰিষ্টক আৰু লাই নিদিও গতিকে মানে এটো বন্ধ কৰক যুদ্ধটো বন্ধ কৰক বিকজ তেওঁলোকৰ ইকনমিখনো অলৰেডি ডিগ্ৰেডেশন হৈছে আৰু এতিয়াও বৰ্তমান তেওঁলোকৰ ইকনমি অৱস্থাটো বেয়া শোচনীয় তো চাওক যে মানে মোদীয়ে কৈছে যদিও আমি মানে তেওঁলোকে যেহেতু এটা প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে টেৰৰিষ্টক আৰু মানে হেয়া নকৰে মানে আহৈ নিদিয়ে গতিকে আমি বন্ধ কৰিছো যদিও কিন্তু আমাৰ যিখিনি এয়াৰ ফোৰ্স আৰ্মি নেভি বৰ্ডাৰ সিকিউৰিটি ফোৰ্স প্যাৰামিলিটাৰী ফোৰ্স এওঁলোক কিন্তু মানে মানে এলাৰ্ট হৈয়ে আছে যদি কিবা কাৰণত তেওঁলোকে আৰু হেনেকুৱা এটেক কৰি দিয়ে আমাৰ ইফালৰ পৰা আনসাৰ দিব পৰাকৈ ৰেডি হৈয়ে আছো আমি হেতু আপোনালোকে ভয় নাখাব মানে আমাৰ কান্ট্ৰিমেন সকলক তেখেতে কৈছে পিএমএ এতিয়া চাওক যে অপাৰেচন সিন্দুৰৰ যেটো পলিসি তেখেতে কৈছে যে দিস ইজ ইন্ডিয়াস পলিসি এগেইনষ্ট টেৰৰিজম এতিয়া আমাৰ অপাৰেচন সিন্দুৰ মানে হল
টেৰৰিজিমৰ এগেইনষ্টত এটা বহুত ডাঙৰ পলিচি আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এই পলিচিটোৰ আণ্ডাৰত তিনিটা মানে মেইন এটা অবজেক্টিভ হিচাপত দিছে যে যদি কিবা কাৰণত আকৌ টেৰৰ এটেক হয় আমাৰ ইণ্ডিয়াত তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা এটা উচিত ৰিপ্লাই দিয়া হ'ব ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব এইটো হৈছে প্ৰথম মানে অবজেক্টিভ বা আপোনাৰ থাকে ন গাইডলাইন সেনেকুৱা ধৰণৰ সেকেন্ডটো হ'ল ইণ্ডিয়া উইল নট টলাৰেট এনি নিউক্লিয়াৰ ব্লেকমেইল ওকে যে এনেকুৱা ধৰণৰ নিউক্লিয়াৰ যেতিয়া মানে একো নজনোৱাকৈ যেতিয়া এটেক কৰি দিব এই বস্তুটো কেতিয়াও সহ্য নকৰে টলাৰেট নকৰে ইণ্ডিয়া উইল ষ্ট্ৰাইক প্ৰিচাইজলি এণ্ড ডিচিচিভলি তেতিয়া কিন্তু একদম ডিচিচিভ একশ্যন লৈ ল'ব আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা Okay, so thirdly, we will not differentiate between government sponsoring terrorism and masterminds of terrorism. Karon kiyo, je mane governmentor falor pora terrorism to sponsor korile ne terroristor falor pora korile eitu kintu differentiate kori nathake direct Pakistanok attack koribo. Karon ami dekhi paisu Operation Sinduror samoyot Pakistani army officers hokole he terrorist hokolok mane farewell dibo goise. কেনেকুৱা হল কথাটো তেওঁলোকৰ কান্ট্ৰিয়ে মানে টেৰৰিজমক সাপোৰ্ট কৰি আছে গতিকে মানে হেটো এটা এভিডেন্স হয় যে তেওঁলোকৰ টেৰৰিজমটো ষ্টেট স্পন্সৰড হয় মানে পাকিস্তানে তেওঁলোকক হেল্প কৰে হেটোৱে কৈছে সো উই হ্যাভ ডিফিটেড পাকিস্তান এভৰি টাইম অন দা বেটলফিল্ড সো এইখিনি কথা মানে প্ৰাইম মিনিষ্টাৰে কৈছে যে প্ৰত্যেকবাৰে আমি পাকিস্তানী সকলক মানে হৰুৱাইছো হেটো লগা হলে আপোনাৰ ডেজাৰ্টত হওক মাউন্টেইনত হওক আৰু এইবাৰটো আমি একদম মানে নিউ এজ ওয়ারফেয়ার ইউজ কৰি পেলাই আমি তেওঁলোকক মানে হৰুৱালো যুদ্ধখনত Today the world is witnessing that in 21st century warfare the time has come for made in India defense equipment এতিয়া আমাৰ মেড ইন ইণ্ডিয়া ডিফেন্সৰ ওপৰতো ভালেখিনি গুৰুত্ব দিয়া হ'ব তাৰপিছত তেখেতে আৰু কেইটামান ভাল কথা কৈছে যে যেনেকুৱা ধৰক if Pakistan wants to survive it will have to destroy its terror infrastructure যে যদি পাকিস্তানে নিজেও এখন ভাল কান্ট্ৰি হ'ব বিচাৰে তেওঁলোকৰ সিটিজেন সকলে শান্তি থাকিব বিচাৰে তেতিয়া হলে তেওঁলোকে নিজৰ হেনেকুৱা টেৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ডিস্ট্ৰয় কৰিব লাগিব ওকে সো আমাৰটো ভাৰতৰ কাৰণে বেয়াই তেওঁলোকৰ নিজৰ কাৰণেও বেয়া হৈছে কাৰণ এখেতে কৈছে মোদীয়ে কৈছে যে টেৰৰ এণ্ড টক্স কান্ট গো টুগেদাৰ টেৰৰিজম আৰু শান্তিপূৰ্ণভাৱে কথা পতা কেতিয়াও নহয় টেৰৰ এণ্ড ট্ৰেড কান্ট গো টুগেদাৰ টেৰৰ আৰু আপোনাৰ ট্ৰেড মানে ব্যৱসায় কেতিয়াও একেলগে চলিব নোৱাৰে আলটিমেটলি ওয়াটাৰ এণ্ড ব্লাড কান্ট ফ্লো টুগেদাৰ ওকে দুটা অপোজিট পোল কেতিয়াও একেলগে ফ্লো হ'ব নোৱাৰে আৰু যেহেতু তেখেতে বুদ্ধ পূৰ্ণিমাৰ দিনাখন এই এড্ৰেছটো কৰিছিলে সো তেখেতে এইটো মানে কম্পেয়াৰ কৰিছে যে লৰ্ড বুদ্ধ has showed us the path of peace আমাক মানে শান্তিৰ ৰাস্তা দেখুৱাইছে য'ত কিন্তু আমাক পাৱাৰো লাগিব ওকে সো বিনা পাৱাৰে আমি পিছ পাবও নোৱাৰো এতিয়া চাওক আমাৰ যদি হাতত S400 ৰ দৰে ষ্ট্ৰং মিসাইল নাথাকিলে হয় আমি আজি পিছফুল হৈ থাকিব পাৰিলো হয়নে নিশ্চয় নোৱাৰিলো হয় আমাক তেওঁলোকে এটেক কৰিল হয় হয়নে পাকিস্তানী আৰ্মি আহি ইণ্ডিয়াত কবজা কৰিলে হয় তেতিয়া আমাৰ কি পিছ থাকিলহেতেন হেতুৱে কৈছে সেই কাৰণে আমাক পাৱাৰো লাগিব humanity should move towards peace and prosperity prosperityও লাগিব peaceও লাগিব so every Indian should be able to live in peace and can fulfill the dream of Vikshit Bharat developed India গতিকে আমাৰ developed India এখন যদি আমি কল্পনা কৰো তাতে peace লাগিব prosperity লাগিব power লাগিব গোটেইখিনি লাগিব okay Come to the next article, strengthening Waqf governance. So Waqfৰ বিষয়ে আমি পঢ়ি আহিছো so ইয়াতে বিশেষকে মানে কৰাপচনৰ বিষয়ে দিয়া আছে হেনেকে Waqfত লোৱা প্ৰপাৰ্টি বিলাক কেনেকে কৰাপ্টেড মানে পাৰসনস কিছুমানে লৈ যায় হেনেকুৱা ধৰণৰ অকমান কথা দিয়া আছে so এটা কথা মনত ৰাখিব Waqf মানে যেটো ওয়ার্ড আছে তেনেকুৱা বা কনসেপ্ট কোনো ধৰণৰ মেনশন নাই মানে Quranot mention নাই in the Sharia as envisioned in the Quran. Instead, it emphasizes acts of charity and generosity. It is one type of charity হয় হেনেকুৱা ধৰণৰ কথাই লিখা আছে without specifically naming institutions like Waqf board মানে Waqf নামৰ কোনো ওয়ার্ড এনেকে তেওঁলোকে মেনশন কৰা নাই so Waqf was shaped more by cultural and social practices than by divine decree so এটা আসলতে মই বুজাইছিলো আপোনালোকক যে এটা কালচাৰেল হেয়া আহিছিলে
no Muhammad Khouryৰ টাইমত আছিল I think so সেইখিনি সময়ৰ পৰা সেই কালচাৰেল প্ৰেক্টিছটো কন্টিনিউ হৈ আছে however it has been marred by widespread corruption mismanagement and political interference যে যি সকল মানুহ বহুত পাৱাৰফুল হয় পলিটিক্যালি এক্টিভ হয় বা কৰাপশন কৰিছে তেনেকুৱা বিলাকে এই ধৰণৰ প্ৰপাৰ্টি বিলাক মানে মিসইউজ কৰিছে so multiple cases have exposed lack of transparency accountability and the exploitation of waqf properties for personal political gains তো চাওক আপুনি সাপোজ এটা ডোনেট কৰিছে waqfৰ নামত সাপোজ কৈছে ইয়াতে মুসলিম মানুহৰ কাৰণে এখন হস্পিটাল বনাই দিয়া হোক ওকে কিন্তু এজন পাৱাৰফুল এনেকুৱা কৰাপ্টেড মানুহ আহি সেই মাটি টুকুৰা তেওঁ নিজৰ কৰি লব বিচাৰিছে because he is politically very strong person active person গতিকে তেতিয়া কি হল আপুনি জিতু নামত ডোনেট কৰিছিলে সেই মানে এইমটো এনে গল বুজি পাইছে নে সেই বস্তুটো মানে হৈ আছে so India officially has lakhs of registered waqf properties yet the actual benefit reaching the Muslim community is negligible মানে actually যিমানখিনি benefit হ'ব লাগিছিলে Muslim community হেতু হোৱা নাই so Madhya Pradeshত এনেকুৱা আছে 6.79 lakh acres মাটি যত নেকি corruption হোমাইছে Karnataka আছে 5.9 lakh acres Tamil Nadu আছে 6.55 lakh acres এনেকুৱা ধৰণৰ so এনেকুৱা ধৰণৰ কেसेছ কিছুমানৰ দিছে যেনেকুৱা কৰ্ণাটকত one of the largest corruption case হৈছিলে যত আপোনাৰ 50% তকৈও বেছি মানে waqf properties আপোনাৰ encroach কৰা হৈছিলে illegally lease কৰা হৈছিলে okay Tamil Nadu তো এনেকুৱা হৈছিলে several reports have surfaced regarding waqf lands being illegally sold or transferred to private individuals they illegally sell কৰি দিছে বা প্ৰাইভেট ইন্ডিভিজুৱেলস লৈ লৈছে বা ৰিয়েল এস্টেটৰ কাৰণে লৈ লৈছে তেতিয়া কি হ'ল যেটো লক্ষ্যৰে দিয়া হৈছিল সেই লক্ষ্যটো পূৰণ নহল In 2021 a waqf official allegedly forced documents to transfer prime land in Chennai to private builders so এনেকুৱা ধৰণৰ কিছুমান কেছ দিয়া আছে আপোনালোকে চাই লব আৰু ইয়াতে এটা মছজিদৰ নাম দিয়া আছে মিনাৰা মছজিদ so এই মছজিদটো মহাৰাষ্ট্ৰত আছে এটো মনত ৰাখিব মিনাৰা মছজিদটো ক'ত আছে যেটো এডিটৰিয়েল পেজত আহিছে হয়তো আহি যাব পাৰে এটা চাওক India's attempt to regulate the protect waqf assets so ইয়াতে কিখনমান এক্ট দিয়া আছে মুছলমান waqf validating act of 1913 waqf act of 1954 creation of state waqf boards and the central waqf council waqf act of 1995 so কিছুমান need of reforms আছে বা way forward হিচাপে দিব পাৰে যেনেকুৱা digitization of records যেতিয়া digital platformত থাকিব তেতিয়া তাক আমি সহজে কৰাপ্ট কৰিব নোৱাৰিম ওকে তেতিয়া মানে ৰেকৰ্ডটো থাকি যাব ন গতিকে digitization কৰিব লাগে independent oversight mechanisms হ'ব লাগে strict legal accountability থাকিব লাগে efficient utilization of waqf properties থাকিব লাগে so এনেকুৱা ধৰণৰ আৰু যদি ঠিক ভাবে আপোনাৰ মেনেজ কৰা হয় এনেকুৱা ধৰণৰ প্ৰপাৰ্টি বিলাক সেই waqf বিলাকে আপোনাৰ বহুত ইকোনমিক ডিসপেৰিটি এডুকেশন মানে যিবিলাক আপোনাৰ মাৰ্জিনালাইজড কমিউনিটি আছে তেওঁলোকৰ বহুত হেল্প হ'ব আসলতে যদি মানে সঁচা অৰ্থত ইউজ কৰে এনেকুৱা ধৰণৰ প্ৰপাৰ্টি বিলাক নেক্সট আহিলে আমাৰ ৰিচ কন্ট্ৰিবিউশনস অফ আসামিজ সিক্স So, ইয়াতে Dr. Nogen Sokia তেখেতে গৰাকী প্ৰফেসৰ আছিল ডিব্ৰুগড় ইউনিভাৰ্সিটি so তেখেতে অসমীয়া শিক্ষকসকলৰ বিষয়ে কৈছে যে from the very first generation the Assamese Sikhs were born Assamese not only by language and culture but also by blood so তেওঁলোকে মানে আসামৰ ইন্ডিজিনিয়াস মানুহৰ পৰাই জন্ম লৈছে আসলতে ওকে so মানে গতিকে ৰুটটো আমাৰ অসমতে আছে এনেকুৱা বুলি কৈছে So, the origin of the Assamese Sikhs dates back to the third Burmese invasion of 1820. আৰম্ভটো কেতিয়া হৈছিলে বাৰ্মিজ ওয়াৰৰ সময়ৰ পৰা সো কেনেকে হৈছিলে যেতিয়া আহোম কিং চন্দ্ৰকান্ত সিংহই মহাৰাজ ৰঞ্জিত সিংক মানে ৰিকুৱেষ্ট কৰিছিল যে আপোনালোকে আমাক যুদ্ধৰ কাৰণে সোলজাৰ দিয়ক যেহেতু সিক্স সোলজাৰ সকল বহুত মানে ব্ৰেভ আছিলে Okay, so মানে তেখেতে পঠিয়াইছিলে under General Chaitanya Singh 506 soldiers আহিছিলে অসমক হেল্প কৰিবৰ কাৰণে the six soldiers fought valiantly at the battle of Hadira Soki so Hadira Soki যুদ্ধ তেওঁলোকে যুদ্ধ কৰিছিলে বহুতখিনি বাৰ্মিজ soldiers তেওঁলোকে হৰুৱাইছিলে
আনকি চৈতন্য সিং যাৰ আণ্ডাৰত আহিছিলে সেই 506 soldiers তেখেতৰ ওয়াইফৰ নাম আছিল মাতাজী তেও যুদ্ধ কৰিছিল হাদিৰা চকীত so they made their way to সাপৰ মুখ এনেকে যুদ্ধ কৰি সাপৰ মুখৰ ফালে গৈছিলে যত নেকি মাতাজীয়ে এটা প্ৰেয়াৰ হাউস এস্টাব্লিশ কৰিলে যাক পিছলৈকে গুৰুদ্বাৰা মাতাজী বুলি নামকৰণ কৰা হ'ল the surviving Sikh soldiers settled in Saparmukh and later spread to nearby villages like Borkala, Lonka and Hatipara. আৰু যিখিনি এনেকে শিখ সোলজাৰ বাছি আছিলে বা আপোনাৰ সাপৰ মুখত সেটেল হৈছিলে তেওঁলোকে বৰকলা লংকা হাতিপাৰা নামৰ এনেকুৱা ভিলেজ বিলাকত সেটেল হৈ গল আৰু সময়ৰ লগে লগে তেওঁলোকে অসমীয়া উমেনক বিয়া পাতিলে আৰু হেনেকে মানে অসমীয়া অৰিজিনটো আহি গল between 1906 and 1926 several Sikhs from Punjab migrated to Assam for business and service especially to the village of Lonka আৰু পিছলৈকেও হেনেকে আপোনাৰ পাঞ্জাবৰ কিছুমান শিখ আহিলে আমাৰ অসমত বিজনেছৰ কামত আৰু ইয়াতে সেটেল হৈ গল হেনেকে বহুত মানুহ আহিছিলে Today the population of the Assamese Sikhs is around 5000 যে অসমীয়া শিখৰ হিমানখিনি নাম্বাৰ আছে mainly ধুবৰী নগাঁও গুৱাহাটী যোৰহাট ডিব্ৰুগড় তিনচুকীয়া এইবিলাকত থাকে এইবিলাক ডিস্ট্ৰিক্টত in many Assamese villages the Sikh farmers are respected by the local cultivators আৰু ইয়াতে কিছুমান prominent figures আছে যেনেকুৱা Waryam Singh, Lalit Singh, Amar Singh ওকে তেওঁলোকে গাঁও বুঢ়া হিচাপেও গাঁওবিলাক চলাইছে several Assamese Sikhs from earlier periods so আগৰ দিনৰ কিছুমান অসমীয়া শিখ যিসকল অকমান ফেমাস আছিলে ফুলা সিং সেত্ৰী তেওঁ আছিলে প্ৰথম অসমীয়া শিখ ৰাইটাৰ মনত ৰাখিব ফুলা সিং সেত্ৰী অসমৰ প্ৰথম মানে অসমীয়া প্ৰথম শিখ ৰাইটাৰ আছিলে যে নেকি শিখ গুৰু শিখ ৰিলিজনৰ ওপৰত লিখিছিলে তাৰ পিছতে ফুল সিং আছিলে হি ওয়াজ অ্যানাদাৰ প্ৰমিনেন্ট ৰাইটাৰ ফুটবলাৰ ওকে তাৰ পিছতে যোগ সিং সেত্ৰী হি ওয়াজ দ্য ফাৰ্স্ট আসামিজ শিখ লয়াৰ এইবিলাক আহিব পাৰে কিন্তু ষ্টেটমেন্টত প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট যে প্ৰথম শিখ লয়াৰ কোন হয় অসমীয়া যোগ সিং সেত্ৰী লাল সিং কোন হয় হি ওয়াজ আ সাকসেসফুল বিজনেসম্যান মানে ফাৰ্স্ট যত দি আছে সেইকেইটা চাব নিৰঞ্জন সিং ইকবাল কৌৰ ইয়াতে মানে ইমান পাৰ্টিকুলাৰলি দিয়া নাই জাস্ট নাম কেইটা দিয়া আছিলে আৰু প্ৰেজেন্ট জেনাৰেশনতো কেইজনমান আছে এনেকুৱা অসমীয়া শিখ অসমত ফেমাস হয় অৱতাৰ সিং যিয়ে নেকি এগৰাকী ফেমাস ড্ৰামাটিষ্ট হয় যিয়ে নেকি 250 ড্ৰামা অলৰেডি লিখিছে মনজিত সিং হয় এজন ৰিনাউন্ড পোয়েট ৰাইটাৰ এছেইষ্ট যিয়ে নেকি আপোনাৰ নানক জোতি এটা ডকুমেন্টাৰী কো-প্ৰডিউস কৰিছিলে Gurmail Singh is the first novelist from the Assamese Sikh community. এনেকুৱা first কেইটা চাব first novelist কোন হয় Gurmail Singh Dr. Nanda Singh Borkala a senior officer in the Assam police লগতে তেওঁ এগৰাকী poet writer হয় তেওঁ 16টা poetry মানে author কৰিছে মানে collections of poetry okay so এখেতৰ নামটো অলপ ইম্পৰ্টেন্ট হয় ডক্টৰ নন্দ সিং বৰকলা তাৰ পিছতে বিজয় সিং হি ইজ দা ফাৰ্স্ট আসামিজ শিখ শৰ্ট ষ্টৰী ৰাইটাৰ বিজয় সিং তাৰ পিছত শামশেৰ সিং আ ডিসেন্ডেন্ট অফ জেনাৰেল চৈতন্য সিং and he is the first Assamese Sikh deputy commissioner এটো ইম্পৰ্টেন্ট কিন্তু যে প্ৰথমজন ডিসি হয় অসমীয়া মানে শিখ ডিসি হয় শামশেৰ সিং লগতে তেওঁ এগৰাকী এতিয়া পলিটিক্যাল লিডাৰ হয় জীবন সিং কোন হয় ফাৰ্স্ট আসামিজ শিখ টু অ্যাটেইন দ্য ৰেংক অফ সুপাৰিনটেন্ডেন্ট অফ পুলিচ এণ্ড ডিআইজি সো শামশেৰ সিং আৰু জীবন সিং এখেত দুগৰাকী মানে আপোনাৰ মানে এডমিনিষ্ট্ৰেচনৰ লগত ৰিলেটেড হয় তো ইস্যুজ কিছুমান আছে যেনেকুৱা অসমীয়া শিখসকলে আমাৰ মানে অসমখন ডেভেলপমেন্টত ইমান হেল্প কৰিলে কিন্তু তেওঁলোকে মানে কিছুমান সিগনিফিকেন্স পোৱা নাই আৰু তেওঁলোকে যেহেতু মাইনৰিটি হয় মাইনৰিটি ষ্টেটাসটো তেওঁলোকে পোৱা নাই মানে গভৰ্ণমেন্টৰ পৰা সাপোৰ্টটো পোৱা নাই okay so Assamese Sikhs have not yet to receive their own development council গতিকে ইয়াতে আৰু কিছুমান এক্সট্ৰা নিউজ দিয়া আছে যেনেকুৱা 2009 ত 130 জন Assamese Sikhs কোট গৈছিলে ৰিলিজিয়াছ এক্সকাৰশনত গৈছিলে পাঞ্জাবত যটো নেকি তেওঁলোকৰ অৰিজিন হয় যত নেকি গোল্ডেন টেম্পল হিষ্টৰিকেল গুৰুদ্বাৰাস বিলাক দেখুৱা হৈছিলে 2014 তো হেনেকে নিয়া হৈছিলে আপোনাৰ অমৃতসৰ দিল্লী নন্দেদ এইবিলাকত নিয়া হৈছিলে সো এইবিলাক আপোনাৰ sponsorships and donationsৰ জৰিয়তে যাবলৈ পাইছিলে তাৰপিছতে ইয়াতে কিছুমান বুকছৰ নাম দিয়া আছে যেনেকুৱা অসমীয়া শিখ বেদনাৰ দস্তাবেজ এটা ট্ৰাইলিংগুৱেল বুক হয় Assamese Hindi and English
historical works such as Ohom Buranji and Dakuraja ইয়াতে মানে mainly শিখ সকলৰ লগত related হয় আৰু কিছুমান literary works লিখি থৈ গৈছে ৰজনীকান্ত বৰদলৈ শৈলধৰ ৰাজখোৱা এখেতসকলে next news is about end of an era so সকলোৱে গম পাইছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে আপোনাৰ টেষ্ট ৰিটায়াৰমেন্ট লৈছে মানে মাত্ৰ 5 days বাকি আছিলে ইংলেণ্ডৰ লগত 5 টেষ্ট সিৰিজ খনৰ কাৰণে কিন্তু তেখেতসকলে ৰিটায়াৰ লৈ ললে আৰু কাৰণটো হল তেখেতসকলৰ এটা টেনচন হৈছে উইথ হেড কোচ গৌতম গম্ভীৰ মানে গৌতম গম্ভীৰে কৈ আছে যে আমাক ইয়াং ফ্ৰেছ স্কোৱাড লাগে খেলিবৰ কাৰণে গতিকে এই কথাটো মানে কনফ্লিক্ট হৈ পেলাই তেখেতসকলে মানে ৰিটায়াৰ লৈ লৈছে আৰু এতিয়া সেই কাৰণে ফোকাসটো আহি গৈছে শুভমান গিলৰ ওপৰত because তেওঁলোক দুজন মানে হেয়া আছিল ন মানে লিডাৰ যেন আছিলে বেট কৰাৰ ক্ষেত্ৰত গতিকে এতিয়া শুভমান গিলৰ ওপৰত ফোকাসটো বা আপোনাৰ মানে প্ৰেছাৰটো পৰি গৈছে who is expected to lead the team in the future under Gambhir's new vision according to BCCI secretary Debojit Hoikia so আমাৰ অসমৰে হয় তেখেতে কিন্তু কৈছে যে যদিও তেখেতসকলে ৰিটায়াৰমেন্ট লৈছে কিন্তু 2000 মানে এই সিজনটোৰ তেওঁলোকে হে গ্ৰেড A প্লাসৰ যিখিনি মানে সুবিধা ফেসিলিটিজ হেখিনি পাই থাকিব হেখিনি কৈছে তেওঁ নেক্সট নিউজ ইজ ডিব্ৰু ডাংৰি ইকো পাৰ্ক ইন বাগজান সো এটো এটা আপকামিং ইকো পাৰ্ক হয় যেটো আপোনাৰ মৰাণ কমিউনিটি সকলৰ মানে এটা যেটো লাইভলিহুড হেটো বুষ্ট কৰিব পাৰিব তেওঁলোকৰ যেটো লাইভলিহুড মৰাণ কমিউনিটিৰ এণ্ড ওপেন নিউ টুৰিজম এভেনিউজ ইন আসাম সো হেটো এটা নতুন আমাৰ টুৰিজম স্পট হ'ব ডিব্ৰু ডাংৰি ইকো পাৰ্ক কোট হ'ব বাগজানত হ'ব নেক্সট ইম্পৰ্টেন্ট নিউজ ইজ মিট অংকিতা সো অংকিতা নামৰ এটা আমাৰ AI এংকৰ ওলাইছে এটো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা সো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে এটো আমাক শেয়াৰ কৰিছে ভিডিওটো যে অসম কেবিনেটৰ মিটিং বিলাকৰ যিবিলাক ডিসিশনস হ'ব হেখিনি আজি পৰা এতিয়াৰ পৰা মানে অংকিতাই জনাব আমাক the video highlighted Ankita delivering a detailed report on the latest updates from a recent Assam cabinet meeting designed with remarkably human-like features including a natural appearance and a fluent Assamese speaking voice aru ohomiyate koy etu apnalok confused koribo pare se englishot koy ne ohomiyat koy etu mot rakhibo tar pisot ahile Hinglas Mata temple so Hinglas Mata also known as Hinglas Devi Hingula Devi and Nani Mandir etu mot rakhibo it is a Hindu temple in Hinglas a town on the Makran coast of the last Bela district of Balochistan so Balochistan ase and is the middle of the Hingol National Park so it is sorry more অকমান মাত্ৰু হেয়া পাবো পাৰে আজি কাৰণ আজি মই মানে অকমান হেয়া হৈ আছো মানে অকমান অকুব হৈ আছে so it is one of the 51 Shakti Pithas in Shaktism so 51 টা Shakti Pithor ভিতৰত এটো এটা ইম্পৰ্টেন্ট হয় so it is one of the 2 Shakti Pithas in Pakistan so পাকিস্তানৰ ভিতৰত থকা এটো এটা মেইন আপোনাৰ মানে Shakti Pith Hinglas Mata temple আৰু আনটো হল Sarada Pith okay so it is a form of Durga or Devi in a mountain cavern on the banks of the Hingol river so yate picture khon disu enukwa dhornor aru so Hinglas Yatra is the largest Hindu pilgrimage in Pakistan so Pakistanor bhitor mane sobotke dangor Hindu pilgrimage etue hoy Hinglas Yatra mane more than 2,50,000 people take part in the Hinglas Yatra during the spring amar jeneke Kedarnath Amarnath Yatra thake tate telokor Hinglas Yatra thake The cave temple of Hinglas Mata is in the hilly area of Liari Tehsil in Balochistan. It is 250 kilometers to the northwest, 12 miles inland from the Arabian Sea and 80 miles to the west of the mouth of the Indus. So, as you can see, thank you for watching the video.